600 টাকাত পাই যাব এই ব্র্যান্ডেড জিমিচু হাড়ি। 1250 টাকাত পাবো এই প্রিমিয়াম কোয়ালিটির চুড়িদার। ক'ত পাব জানেনে? কাবেৰী এণ্টাৰপ্ৰাইজ বঙাইগাঁও। আৰু ইয়াৰ এড্ৰেছ আপোনালোকক একদম ইজিলি কৈ দিছোঁ, সেইটো হ'ল পাগলাস্থান ট্ৰাফিক পইণ্ট। আৰু পাগলাস্থান ট্ৰাফিক পইণ্টৰ একদম ওচৰত আছে এইটো। আপোনালোকে এইপিনে ৰাস্তাত আহিলে তাতে দেখা পাব। আৰু ইয়াৰ এণ্ট্ৰি গেটটো হ'ল এইটো কাবেৰী ষ্ট'ৰ বঙাইগাঁও। বলক এতিয়া ভিতৰত আপোনালোকক আৰু কেইটামান ইউনিক বস্তু মই দেখাই আছোঁ। প্ৰথমতে আপোনালোকে সোমাই আহিব লাগিব, আৰু সোমাই আপোনালোকে দেখা পাব ইয়াতে বিভিন্ন ধৰণৰ কাপোৰ সজাই থোৱা হৈছে। আৰু আমি এতিয়া ভিতৰত যাম, আৰু ভিতৰত যে আপোনালোকক এটা ইউনিক বস্তু মই দেখাই আছোঁ আপোনালোকক। 600 টাকাত পাই যাব এই ব্র্যান্ডেড জিমিচু হাড়ি। দাদা অকণমান লাহে কওক নেকি, ল'ব মানুহে। 600 টাকাত পাই যাব এই ব্র্যান্ডেড জিমিচু হাড়ি। আপোনালোকে ভাবিব পাৰে যে ইয়াৰ প্ৰাইচ ইমান কম, বস্তুটো বেয়া হ'ব, কিন্তু নহয়। আপোনালোকক মই এটা বস্তু কৈ দিওঁ, এইটো হ'ল ডাইৰেক্ট ফেক্টৰী ইউনিট। মানে ইয়াত কোনো মিডিলমেন নাই, ডাইৰেক্ট ফেক্টৰীৰ পৰা অনা হৈছে। আপোনালোকে চাব পাৰিব, মই আপোনালোকক দেখাই আছোঁ বস্তুটো। এইটো চাওক, ইয়াৰ কোৱালিটি এটা বস্তু আপোনালোকে ফিনিচিঙো একদম তাগৰা পাব। লগতে 600 টাকাৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকক যিমান দামী শাৰী লাগে গোটেইখিনি ইয়াত পাই যাব। আপোনালোকে চাওক, ইয়াত কালেকশ্যন মানে একদম খাতৰনাক। এইটো খুলি দেখাওকচোন বাইদেউ, চাব পাৰিছে আপোনালোকে, এবাৰ চাই লওক বস্তুটো। ৱাও, কি ধুনীয়া গ্লেজ চাইছে আপোনালোকে, কোৱালিটি চাব। একচুৱেলি এইটো হয় কেচৰিয়া টেক্সটাইল কোম্পানী গুজৰাটৰ। আমাৰ ইয়াৰে যোনটো অনাৰ আছে দাদাই নিজে গৈ তাতে তাৰ পৰা লৈ আহিছে। এটা আপোনালোকে ফিনিচিং চালে গম পাই যাব, ইমান ধুনীয়া। হয়তো আপোনালোকে এই প্ৰাইজত আৰু বঙাইগাঁৱত ক'তো নাপায়। পূজা আহি গ'ল, হাতত একদম সময় কম, আপোনালোকে আজি আহি ইয়াৰ পৰা ল'ব পাৰে, নহ'লে গোটেইখিনি ষ্টক শেষ পাই যাব ইয়াতে। আপোনালোকেতো ল' ৰেঞ্জৰ বা মিড ৰেঞ্জৰখিনি মই আপোনালোকক দেখালোঁ। এতিয়া আপোনালোকে দেখাম অকণমান হাই ৰেঞ্জৰ। এইটো চাওক, বক্সটো একদম প্ৰিমিয়াম বক্স, মানে বক্সটো চাই ভাল লাগে। অ' ৱাও, চাওক এইটোৰ কোৱালিটি দেখিলে আপুনি গম পাই যাব কি খাতৰনাক কোৱালিটি। এইটো আপুনি ভাবকচোন, যদি আপোনাৰ ক্ল'জ ওৱান কোনোবা পিন্ধি ঘূৰে কেনেকুৱা লাগিব। এইটো একদম ডিজাইনটো চাই লওক এবাৰ বঢ়িয়াকৈ। চাওক তোমাৰ তাতে একবাৰ তুমি পিন্ধাচোন এনে, এইটো চাই লওক আপোনালোকে। একদম পাৰফেক্ট যোনটো কয় আৰু হাই ৰেঞ্জৰ ভিতৰত এইটো একদম পাৰফেক্ট শাৰী। এনেকুৱা আপোনালোকে বহুত ধৰণৰ কালেকশ্যন পাই যাব ইয়াতে। অকল এটা বা দুটা নহয়, আপোনালোকক যিমান লাগে গোটেইখিনি পাই যাব ইয়াতে। নমস্কাৰ, চৰি, আপোনালোকক মই আৰু কেইটামান কালেকশ্যন দেখাওঁ। ইয়াত অকল এইখিনি নহয়, আৰু ইয়াতে ওচৰতো দোকান আছে। মই প্ৰথমতে আপোনাক এইখন দোকানত দেখাওঁ কি আছে, আহক। শাৰীৰ কালেকশ্যন ইয়াত আপোনালোকে বহুত কালেকশ্যন পাব। মানে আপোনালোকক যি কালাৰ লাগে, যেনেকুৱা লাগে গোটেইখিনি পাই যাব। শাৰীৰ লগত আপোনালোকে পাই যাব ব্লাউজ। চাওক, এইবিলাক ব্লাউজ যদি আপোনাক লাগে ব্লাউজো পাই যাব আপোনালোকে। লগতে ইয়াতে পেটিকোটবিলাক আছে, আৰু আছে। মই অকণমান ভিতৰত আহি যাওঁ, বাইদেউ আমাক দেখাই দিব। বাইদেউ ইয়াতে চব কালাৰ পাই যাব না, এভেইলেবল গোটেইখিনি। এইটো চাওক, এইবিলাক চব জামদানি শাৰী, এইবিলাক চব তাঁতৰ শাৰী, আৰু ইয়াতে আপোনালোকে হেণ্ডলুম শাৰীও পাব। এইবিলাক চব হেণ্ডলুম শাৰী আপোনালোকে দেখা পাই আছে। মানে কালেকশ্যনৰ আপোনালোকে একদম টেনশ্যন ল'ব নালাগে। কালেকশ্যনৰ লগত এটা বস্তু আপোনাক বাৰ কৈছোঁ, ইয়াতে প্ৰাইচ একদম মিনিমাম। প্ৰাইচ একদম মিনিমাম হোৱাৰ কাৰণ হ'ল ইয়াতে যিখিনি বস্তু আছে গোটেইখিনি হ'ল ফেক্টৰী ইউনিট। এটা শাৰী মই আপোনালোকক দেখাই নাই। এইটো হ'ল চাওক, চিল্কৰ শাৰী। চাব পাৰিছে আপোনালোকে, কালেকশ্যন এটাৰ পৰা এটা, মানে কি ক'ম আৰু আপোনালোকক। ইয়াতে আপোনালোকৰ কালেকশ্যনৰ একো কমি নাপায়। মই বাৰ মেনশ্যন কৰি আছোঁ, এইটোৱে কাৰণ যে আপোনালোকে ইয়াত আহিলে ঘূৰি নাযাব, আপোনালোকে কিবা না কিবা এটা লৈ যাবই। ইয়াতে চাওক, কেইটামান ব্লাউজ সাজোৱা আছে। মই আপোনালোকক যিমান ইয়াতে শাৰী দেখাইছোঁ, প্ৰত্যেকটো শাৰীৰ লগত মেচিং ইয়াতে আপোনালোকে ব্লাউজো পাই যাব। চাওক, এইখিনিয়ে নহয়, আৰু ভিতৰত বহুতো আছে। এইখিনি জাষ্ট ডেমৰ কাৰণেহে ইয়াত ৰখা হৈছে। 1250 টাকাত পাব এই প্ৰিমিয়াম কোৱালিটিৰ চুৰিদাৰ। দাদা মই কৈছোঁচোন আপোনাক, অলপ লাহে, মানুহে কিনিবতো দাদা। অ'কে, মাত্ৰ 1250 টাকাত পাই যাব আপোনালোকে এই প্ৰিমিয়াম কোৱালিটিৰ চুৰিদাৰ। আপোনালোকক মই ফেঞ্চি শাৰী, ব্লাউজ চব বস্তু দেখালোঁ। এতিয়া চাওক, আপোনালোকে চুৰিদাৰ বা কুৰ্তি ছেট বুলিও কয় এইবিলাকক। ল' ৰেঞ্জৰ পৰা হাই ৰেঞ্জলৈকে আপোনালোকে যি লাগে গোটেইকেইটা ইয়াত পাই যাব। চাওক, এইবিলাক বক্সবিলাক একদম প্ৰিমিয়াম বক্স। আপোনালোকে কোৱালিটিও চাব পাৰে। মই কোৱালিটিৰ বিষয়ে বাৰ কৈছোঁ, কাৰণ এইবিলাক ডাইৰেক্ট ফেক্টৰীৰ পৰা অনা হৈছে এই চুৰিদাৰ বা কুৰ্তি ছেটবিলাক। আপোনালোকক মই এটা দুটামান খুলি দেখাই আছোঁ, বলক। চাওক কালেকশ্যন, এইটো চাওক, এইটো কালাৰৰ চাওক আপোনালোকে, এইটো কালাৰ চাওক, এইটো কালাৰ চাওক। মানে কালাৰ অপশ্যনৰ লগত কোৱালিটি প্লাছ ষ্টক চব পাই যাব। সময় বেছি নাই, আপোনালোকক বাৰ কৈছোঁ। পূজা একদম আহি গ'ল, আপোনালোকে অতি সোনকালে আহি ইয়াৰ পৰা বস্তুখিনি ল'ব লাগিব, নহ'লে গোটেইখিনি শেষ পাব আৰু। গতিকে আজি আহক। দাদা আপোনাৰ হাল্লা কৰা হৈ গ'ল ন, এতিয়া আমিও কিনো, আপুনি যাব পাৰে এতিয়া। মইতো পিন্ধিব নোৱাৰোঁ, কি ক'ম আৰু আপোনালোকক। দাদা ময়ো। ঠিক আছে, আমি দুজনতো পিন্ধিব নোৱাৰিম, কিন্তু আপোনালোকেতো পাৰিব। অতি সোনকালে আহক, বঙাইগাঁও পাগলাস্থান ট্ৰাফিক পইণ্টৰ ওচৰত থকা কাবেৰী এণ্টাৰপ্ৰাইজ। আপোনালোকক বাৰ কৈছোঁ, সোনকালে আহক, একদম সময় নাই। আৰু তলত দিয়া নাম্বাৰতো আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।